সকলকে মোৰ নমস্কাৰ। বাইদেউ আমাৰ এই FLN2 হয় স্যার, আপনি এজন প্ৰাইমাৰী শিক্ষক হিচাপে আগৰবাৰ বহুত দিন হ'ল পঢ়াই আছে। আপুনি এই FLN ট্ৰেইনিংটো আপনি কিমান দূৰ প্ৰয়োজনীয় বুলি ভাবে? কিয় অনা হ'ল FLN2? স্যার FLN এটা প্ৰগ্ৰাম হয়, এটা কাৰ্যসূচী হয়, কিন্তু FLNৰ আগতে মানে এখন আঁচনি নিপুণ ভাৰত আঁচনি এখন অনা হৈছে। নিপুণ ভাৰত বুলি কওঁতে আমাৰ সমগ্ৰ ভাৰতবৰ্ষক লৈ পিনে এই আঁচনিখন অনা হৈছে। এখন মিছন হয়, অভিযান, আৰু এই অভিযানত আমি গোটেই ভাৰতৰ গোটেইকেইখন ৰাজ্য 28খন ৰাজ্য আমাৰ গোটেই ভাৰতৰ ৰাজ্য মিলি পিনে নিপুণ ভাৰত এখন গঢ়ি তুলিম বুলি আমি আগবাঢ়ি আছোঁ। বিশেষকৈ নিপুণ ভাৰতৰ পৰাই নিপুণ অসম আহিছে, আৰু যেনেকৈ নিপুণ অসম এনেকৈ নিপুণ বিহাৰ, নিপুণ উত্তৰ প্ৰদেশ, এনেকৈ গোটেইকেইখন ৰাজ্য আছে। এতিয়া যিটো আপুনি কৈছে FLN, এইটো এটা কাৰ্যসূচী হয়, এটা হেল্প কৰা, নিপুণ ভাৰতক আগুৱাই লৈ যাবৰ কাৰণে এটা মই ক'ম সহযোগিতা কৰা এটা কাৰ্যক্ৰম হয়। আৰু FLNৰ যিখিনি মই জানো সেইখিনি হৈছে আপোনাৰ যিটো বেছিক ভাষা জ্ঞান আছে ছাত্ৰ ছাত্ৰী, আৰু বেছিক আপোনাৰ সংখ্যা জ্ঞান আছে 3 পৰা 9 বছৰৰ বয়সৰ ভিতৰত এই কণ শিশুসকলক সিহঁতৰ যিটো ভেটি, মই কওঁ কি ভেটিটো যদি আমি মজবুত নকৰোঁ তেনেহ'লে পিছত গৈ সেই ভাল এখন ইমাৰতে কওঁ, বেয়া নাপাব, বিল্ডিঙে বুলি কওঁ, সেই বিল্ডিংটো এখন তৈয়াৰ হৈ নুঠিব। মানে মানৱ সম্পদ, মেইনলি ক'লোঁ মানৱ সম্পদ হিচাপে সেই শিশুটো আগত গৈ মানে আগুৱাই যাব নোৱাৰিব, আৰু মানৱ সম্পদ হিচাপে গঢ়ি নিজক তুলিব নোৱাৰিব। সেইকাৰণে সমগ্ৰ ভাৰততে বিশেষকৈ এই কণ শিশুসকলৰ কাৰণে এই মিছনটো অনা হৈছে, আৰু মিছনক সহযোগিতা কৰিছে FLN। আৰু FLNৰ পৰা আমি শিক্ষক, প্ৰাথমিক শিক্ষক, শিক্ষয়িত্ৰীসকলে সকলোৱে মিলি আমাৰ সকলোৰে সহযোগিতা, অভিভাৱক, আমাৰ সমাজ, আমাৰ চৰকাৰ আৰু শিক্ষয়িত্ৰী যিবিলাক মানে ষ্টুডেণ্ট আছে চবৰ সহযোগিতাত যদি আমি FLNৰ এই কাৰ্যক্ৰম যদি আমি ভালদৰে কৰি আগুৱাই যাওঁ ছাৰ, তেনেহ'লে নিপুণ ভাৰত আমি অৱশ্যে এদিন গঢ়ি তুলিব পাৰিম। কিন্তু FLN কেনেকৈ আহিল ছাৰ এইটো কৈছিলে, ইয়াত দুটা মই কথা ক'ব ওলাইছোঁ। বিশেষকৈ যিটো ৱৰ্ল্ড বেংক লাৰ্ণিং পভাৰ্টি ইণ্ডেক্স আছে, সমীক্ষা এটা কৰিছিলে, ৰিপৰ্ট এটা তৈয়াৰ কৰিছিলে। সেই ৰিপৰ্টত দেখা গৈছিলে ভাৰতবৰ্ষত স্কুলত গৈ থকা এই কণ শিশুসকলৰ পৰা আৰম্ভ কৰি প্ৰায় 55% ছাত্ৰ ছাত্ৰীসকল এতিয়াও পিছ পৰি আছে, পঢ়া হওক বা লিখা হওক যিকোনো ক্ষেত্ৰত পিছ পৰি আছে। আৰু লগতে নাচ বুলি কৈছে, নেশ্যনেল এচিভমেণ্ট ছাৰ্ভেও এটা ৰিপৰ্ট তৈয়াৰ কৰিছিল 2017 চনত। সেই 17 চনৰ এই ছাৰ্ভেৰ ৰিপৰ্ট মতে 15 পৰা 18% ছাত্ৰ ছাত্ৰীসকল এতিয়াও বেছিক যিটো ভাষা জ্ঞান, বেছিক সংখ্যা জ্ঞানত একদম তলত আছে। তাৰ বাবে এটা ডাঙৰ এটা কি ক'ম পদক্ষেপ লৈছে ভাৰতবৰ্ষই, আৰু এই পদক্ষেপ লৈছিলে মেইনলি 2021 চনৰ 5 জুলাই তাৰিখে আমাৰ ভাৰতৰ শিক্ষামন্ত্ৰী শ্ৰীযুত ৰমেশ পোখৰিয়াল ছাৰে তেওঁ ডাঙৰ এটা পদক্ষেপ লৈছে, আৰু এই পদক্ষেপক লাগু কৰিবৰ কাৰণে গোটেই ৰাজ্য নিজৰ ৰাজ্যৰ নাম কৰি, যেনেকৈ অসমৰ নিপুণ অসম, সেনেকৈ FLNৰ সামগ্ৰী দিয়া হৈছে। তাৰ কাৰণে আমাক ট্ৰেইনিঙো দিছে, বিশেষকৈ প্ৰাথমিক স্কুলৰ শিক্ষকসকলক মেইনলি 25 লাখতকৈ অধিক চাগে আছে ট্ৰেইনিং লৈ আছে। 25 লাখতকৈ অধিক শিক্ষক শিক্ষয়িত্ৰীহঁতে FLNৰ ট্ৰেইনিং লৈ আছে, যাতে সেই 3 বছৰৰ পৰা 9 বছৰৰ ছাত্ৰ ছাত্ৰীসকলৰ সেই ভেটিটো মজবুত হওক, সেই ধাৰণাটো মজবুত হওক, সংখ্যা জ্ঞানৰ প্ৰতি হওক বা ভাষা জ্ঞানৰ প্ৰতি হওক। মানে বাইদেউ ইয়াতে আহি আপুনি যিটো আমাৰ NEPৰ এটা গাঁথনি আছে 5+3+3+4, এই গাঁথনিৰ বিষয়ে আপুনি কিমান দূৰ জানিছে আৰু কি জনাইছে আমাক RP দয়ে? স্যার NEP যেটো নিউ এডুকেশন পলিসি আছে
নিউ এডুকেশ্যন পলিচিয়ে বহুখিনি পৰিৱৰ্তন আনিছে আগতে স্যাৰ 10+2 আছিলে 12 লৈকে ক্লাছ 2 হায়াৰ সেকেন্ডাৰী লৈকে কিন্তু এতিয়া সেই আগৰ শিক্ষা ব্যৱস্থাটো সলনি কৰিবৰ কাৰণে নতুন শিক্ষা নীতি ওলাইছে 2020 কো এনইপি 2020 তো তাতে আপোনাৰ স্ট্ৰাকচাৰ যেটো আছে এটো চেঞ্জ কৰি দিলে কৰিছে 5+3+3+4 কিন্তু 5 আছে না স্যাৰ এটো 5 ইয়ার্স হয় 5 ক্লাস নহয় 5 ইয়ার্স মানে প্ৰথম 5টা বছৰ এই শিশুৱে আপোনাৰ 3টা বছৰ এৰি 2টা বছৰ যেটো আছে এটো ক্লাস 1 আৰু 2 হয় বুজি আছে নে স্যাৰ কি কৈ আছো মই 5 বছৰত আগৰ 3টা বছৰ এৰি দ্বিতীয় যেটো আছে আপোনাৰ 4 and 5 এটো ক্লাস 1 আৰু 2 হয় সেই ক্লাস 1 আৰু 2 আছে সেইটো আপোনাৰ কোনো পৰীক্ষা চৰীক্ষা নহয় তাতে খেল ধেমালিৰ যোগেদি শিশুসকলে কিছু জ্ঞান আয়ত্ত কৰিব মানে ক'বলৈ গ'লে ফ্ৰী মাইণ্ডেড একো বুজা নাই একো বাৰ্ডেন নাই তাৰ পিছত আহিব আপোনাৰ 3 5+3 আহিব আপোনাৰ ক্লাছ 3 পৰা আৰম্ভ হ'ব 3 4 5 তাৰ পিছত আকৌ 3 তাতে আহিব আপোনাৰ 6 7 8 ক্লাস 8 তার পিছত আহিব আপনার 4 মানে আপনার 9 10 and 11 12 12 লৈকে আছে কিন্তু মেইনলি যেটো আছে না এটা দুটা পৰ্যায় প্ৰথম 5 প্লাস যেটো 3 আছে নহয় সেই দুটা মেইনলি হয় ফাউন্ডেশন মেইনলি প্ৰথমটো ফাউন্ডেশন হয় কিন্তু দ্বিতীয়টো লগত লৈ চলিব লাগিব কাৰণ প্ৰথমৰ 3টা যেটো আছে তাতেতো বাচ্চাবিলাকক আমি খেল ধেমালিৰে শিকাও ন কিন্তু প্ৰথম দ্বিতীয় আৰু তৃতীয় চতুৰ্থ পঞ্চম যেটো প্ৰাইমাৰী লেভেল হয় সেইটো মেইন আপোনাৰ এফএনত অন্তৰ্ভুক্ত বাইদেউ ইয়াতে ট্ৰেইনিঙত আপোনালোকক আৰপিএ 4 ব্লকৰ লিটাৰেচিৰ বিষয়ে কৈছিল না এই 4 ব্লক লিটাৰেচিৰ বিষয়ে আপুনি কি ক'ব বিচাৰিছে স্যাৰ 4 ব্লক যেটো লিটাৰেচি আছে যেটো আপোনাৰ সাক্ষৰতাৰ একদম ধুনীয়াকৈ সিস্টেমেটিকলি আছে বাচ্চাবিলাক ক'তো আপোনাক বৰিং নালাগিব এটাৰ পিছত এটা মানে ধুনীয়াকৈ আছে যেনেকৈ প্ৰথমতে আছে আপোনাৰ ওৰেল ল্যাঙ্গুৱেজ ডেভেলপমেন্ট আছে য'ত আপোনাৰ মই লৈছিলো তো মই প্ৰথমত ছাত্ৰ ছাত্ৰীসকলৰ লগত ধুনীয়াকৈ এটা কবিতা পাঠ কৰিছিলো আৰু কবিতাৰ লগতে তেওঁলোককো একেলগে জড়িত কৰিছিলো তাৰপিছত লাহেকৈ মই ডিকোডিঙত গৈছিলো স্যাৰ ডিকোডিং মানে আপুনিতো জানে স্যাৰ পাঠত ঠাই তো কিছুমান কথা মানে কিছুমান বস্তু লিখিছিলো তেওঁলোকে মানে সেইটো বস্তু ধৰিব পাৰিছে ধাৰণাটো অলপকৈ পাৰিছে মেইনটো ধাৰণাই হয় স্যাৰ তাৰপিছত থাৰ্ডত তেওঁলোকক সেইটো পঠন মানে অলপ কনচেপচুৱেল পঠন হয় তেওঁলোকক পঢ়িবলৈ দিছিলো তাৰপিছত লাহে লাহেকৈ লিখনত আগবাঢ়িছিলো স্যাৰ আৰু এনেকৈ যদি লাহে লাহেকৈ আমি কৰি যাওঁ অভিজ্ঞতাভাৱে কৈছো এদিন কৰি 1 মাহৰ পিছত নহয় লাহে লাহে অলপ সময় দি পিনে হলে যদি আমি এনেকৈ লাগি থাকো না স্যাৰ সোনকালে আমি নিপুণ ভাৰত নহয় নিপুণ অসম আগতে গঢ়ি তুলিম প্ৰথম নম্বৰ 1 আমাৰ অসম